নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোক মোক বহুতে সুধি আছিল যে এই যি লুসেন্ট জিকে এই লুসেন্ট জিকে খন কেনেকৈ পঢ়িব লাগে ইয়াৰে কোনখিনি টপিক বহুত বেছি ইম্পৰ্টেন্ট বিএডৰ এন্ট্ৰেন্সৰ কাৰণে এনেকুৱা মই বহুতো কোৱেশ্চন মই কমেন্ট সেকশনত দেখা পাই আছো লগতে আমাৰ যি শৈলেন বৈশ্য এই শৈলেন বৈশ্যৰ যিখন অসম জিকে এই জিকেখনো কেনেকৈ পঢ়িব লাগে মই তেনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন মই দেখা পাই আছো গতিকে মই ভাবিলো তাৰ ওপৰত এটা ভিডিও বনাই দিও তেতিয়া সকলো কনফিউজন দূৰ হৈ যাব এতিয়া মই আহিছো এই লুসেন্ট যিখন মই নিজেও ফলো কৰো এই জিকেখন কেনেকৈ পঢ়িব লাগিব আৰু কোনখিনি টপিক মেইনলি কোনখিনি টপিক আমি ইয়াৰে পঢ়িব লাগিব মেইনলি মানে বিএডৰ এন্ট্ৰেন্সৰ কাৰণে কোনখিনি টপিক বহুত বেছি ইম্পৰ্টেন্ট লুসেন্ট জিকেৰ যি মিসেলেনিয়াস সেকশন সেই সেকশনটো বহুত বেছি ইম্পৰ্টেন্ট হয় দেই আপোনালোকে একো নপঢ়িলো সেই সেকশনটো পঢ়িব ঠিক আছে তাৰ পাছত ইন্ডিয়ান হিষ্ট্ৰীত যি এনচিয়েন্ট আমাৰ ইন্ডিয়ান হিষ্ট্ৰী মেডিয়েভেল ইন্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইন্ডিয়ান হিষ্ট্ৰী এই তিনিওটা ইন্ডিয়ান হিষ্ট্ৰীয়ে বহুত বেছি ইম্পৰ্টেন্ট হয় অকল বিএডৰ এন্ট্ৰেন্সে নহয় যেহেতু আপোনালোকে বেলেগ এক্সামো হয়তো দিব বহুতে সেই এক্সাম বিলাকতো এই ইন্ডিয়ান হিষ্ট্ৰীৰ যথেষ্ট ওয়েটেজ দেখা পোৱা যায় ঠিক আছে তাৰ পিছত আহিলো মই ওয়াৰ্ল্ড হিষ্ট্ৰী আপুনি লুসেন্টত থকা যি ওয়াৰ্ল্ড হিষ্ট্ৰী সেই ওয়াৰ্ল্ড হিষ্ট্ৰী সম্পূৰ্ণকৈ আপুনি স্কিপ মাৰিব পাৰে আপোনাৰ বিএডৰ এন্ট্ৰেন্সত বহুত বেছি কামত একো নাহিব ওয়াৰ্ল্ড হিষ্ট্ৰী আপুনি বৰ্তমান সেই ওয়াৰ্ল্ড হিষ্ট্ৰী স্কিপ মাৰিব পাৰে আপুনি যদি বহুত বেছি জানিব বিচাৰে ওয়াৰ্ল্ডৰ বিষয়ে তেতিয়া আপুনি পঢ়িব পাৰে কিন্তু আপোনাৰ এন্ট্ৰেন্সত কামত নাহিব ঠিক আছে তাৰ পিছত আহিছো মই জিওগ্ৰাফি সেকশনটোলৈ জিওগ্ৰাফি সেকশন মেইনলি আসাম জিওগ্ৰাফি আৰু ইণ্ডিয়ান জিওগ্ৰাফি ঠিক আছে দুইটা জিওগ্ৰাফি আমাৰ বিএডৰ এন্ট্ৰেন্সত দেখা পোৱা যায় বহুতো কোৱেশ্চন গতিকে আপোনালোকে জিওগ্ৰাফি সেকশনটো আপোনালোকে তাতে চাব পাৰে আৰু আসাম জিওগ্ৰাফি ওপৰত মই যেহেতু এটা সিৰিজ মই ষ্টাৰ্ট কৰিছিলো আপোনাৰ তাতে 9টা ভিডিও আপলোড কৰা হৈ আছে আপোনালোকে সেই ভিডিওখিনিও চাব পাৰে যেহেতু মানে জিওগ্ৰাফি আপুনি যদি সেই গোটেইখিনি পঢ়িবলৈ যায় ঠিক আছে সেই গোটেইখিনি পঢ়িবলৈ গ'লে আপোনাৰ যথেষ্ট একচুয়ালি সময় লাগিব যদি আপুনি একচুয়ালি নিজে পঢ়িব পাৰে আপোনাৰ যদি সময় আছে ইমানখিনি তেতিয়াহলেতো খুব বেছি ভাল কথা নহলে আপুনি সেই ভিডিওখিনি আপুনি চাব পাৰে বাকি মই ইণ্ডিয়ান জিওগ্ৰাফিৰ ওপৰত বাৰু নেক্সট মই ভিডিও আনিম বাকি তাৰ পিছত আহিলে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউচন এই যে আমাৰ ভাৰতৰ ৰাজনীতি আৰু সংবিধান এই চেপ্টাৰটোৰ বহুত বেছি ইম্পৰ্টেন্ট হয় দেই ইয়াৰ পৰা বহুতো কোৱেশ্চন অহা দেখা যায় গতিকে আপোনালোকে এই পাৰ্টটো কিন্তু স্কিপ মাৰিব নোৱাৰিব দেই ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউচন এটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপুনি যদি ইণ্ডিয়ান পলিটিৰ ক্লাছ কৰিব বিচাৰে মই ইণ্ডিয়ান পলিটিও মই 12টা মই ভিডিও বনাই ইউটিউবত আপলোড কৰা আছে আপুনি মন গলে সেই ভিডিও কিটা চাব পাৰে নহলে আপোনাৰ যদি বহুত বেছি লুসেন্টৰ পৰা পঢ়িব মন আছে তেতিয়াহলে আপুনি নিজেও পঢ়িব পাৰে দেই কিন্তু মই মানে কি আমাৰ এই যি লুসেন্ট জিকে প্লাস আমাৰ যি এম লক্ষ্মীকান্ত সেই লক্ষ্মীকান্ত বুকখন প্লাস মই গুগল গোটেই তিনিটা ইউজ কৰি মই কনসেপ্ট লৈ যেহেতু মানে সেই পলিটিৰ যেটো ভিডিও সেই ভিডিওটো মই মানে সেই ভিডিও সিৰিজটো মই ষ্টাৰ্ট কৰিছিলো গতিকে আপোনালোকে সেই ভিডিও কিটাও চাব পাৰে তাৰ পিছত আহিছো মই ইণ্ডিয়ান ইকোনমি আপুনি স্কিপ মাৰিব নোৱাৰে ইণ্ডিয়ান ইকোনমি কোৱেশ্চনো অহা দেখা পোৱা যায় আপোনালোকে ইণ্ডিয়ান ইকোনমি অৱশ্যে মানে বহুতে টান পায় অলপমান মই অৱশ্যে ইণ্ডিয়ান ইকোনমিও ক্লাছ আনিম আপোনালোকে ইচ্ছা কৰিলে মোক ক্লাছো কৰিব পাৰে নতুবা আপোনালোকে নিজে যদি পঢ়িব ইচ্ছা কৰে দেন আপুনি লুসেন্টত ইণ্ডিয়ান ইকোনমি পঢ়িব পাৰে বাকি ইয়াতে যি ফিজিক্স আছে এই ফিজিক্স আপুনি সম্পূৰ্ণৰূপে স্কিপ মাৰিব পাৰে ফিজিক্সৰ তেনেকুৱা বৰ বিশেষ কোৱেশ্চন অহা দেখা পোৱা নাযায় মই নিজেও ফিজিক্সৰ ষ্টুডেণ্টে আছিলো বাট ইয়াতে ফিজিক্স অহা দেখা পোৱা নাযায় আৰু তাৰ পিছত আহিছো বায়োলজি আপুনি বিএডৰ এন্ট্ৰেন্সত কোৱেশ্চন তেনেকৈ দেখা নাপাব গতিকে এই বায়োলজিও আপুনি বৰ্তমান স্কিপ মাৰিব পাৰে দেই তাৰ পিছত আহিলো কেমেষ্ট্ৰিও আপুনি লুসেন্টত পঢ়িব নালাগে কম্পিউটাৰ লগত জড়িত কোৱেশ্চন ইনে অলপ চাই গলে হল ওপৰে বৰ বিশেষ তাতে চাব নালাগে গতিকে লুসেন্টৰ ওপৰত সেইখিনি আছিল বাকি এতিয়া মই আহিছো টিচিং এপ্টিটিউডৰ কথালৈ যেটো আমি দেখা পাওঁ যে টিচিং এপ্টিটিউডৰ বহুতো কোৱেশ্চন বিএডৰ এন্ট্ৰেন্সত আহে লাগিলে হেয়া ডিব্ৰুগড়ে হওক গুৱাহাটীয়ে হওক তেজপুৰ ইউনিভাৰ্চিটি আন্ডাৰতে হওক আসাম ইউনিভাৰ্চিটি আন্ডাৰতে হওক লাগিলে আমাৰ নতুনকৈ যি যোৱা বছৰ শিৱসাগৰ ইউনিভাৰ্চিটিয়ে যি নিজৰ ভগীয়াকে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰিছে তাতো কি দেখা পোৱা যায় এই টিচিং এপ্টিটিউডৰ বহুতো কোৱেশ্চন দেখা পোৱা যায় আৰু সেইখিনি কিন্তু যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি ভালকৈ এনালাইসিস কৰা যায়
আৰু তাৰ ওপৰত যদি ভালকৈ মানে MCQ প্ৰেক্টিছ কৰা যায় তেতিয়াহ'লে সেই টিচিং এপ্টিটিউডখিনি কৰাটো বহুত বেছি সহজ হৈ পৰে মেইনলি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি প্ৰিভিয়াছ ইয়েৰ 6টা বছৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখিনি মই লগাই এখন এই ই-বুকখন মই বনাইছোঁ লগতে 300 সম্ভাৱ্যপূৰ্ণ আহিব পৰা মই MCQ ইয়াতে সন্নিৱিষ্ট কৰিছোঁ গতিকে আপোনালোকে যদি কোনোবা ইচ্ছুক হয় টিচিং এপ্টিটিউডৰ এই ই-বুকখন ক্ৰয় কৰিব পাৰে ইয়াতে যদিও মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লাষ্ট 6টা বছৰৰ মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি ইনক্লুড কৰিছোঁ কিন্তু এনেকুৱা নহয় যে এই টিচিং এপ্টিটিউডৰ এই MCQখিনি বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেণ্ট নহ'ব তেনেকুৱা নহয় যেহেতু টিচিং এপ্টিটিউড কিবা চেঞ্জ হোৱা বস্তু নহয় টিচিং এপ্টিটিউড একেখিনিয়ে বস্তু হয় সবতে একেখিনিয়ে ঘূৰাই পকাই আহি থাকে আপুনি যদি এই MCQখিনি ভালকৈ প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনাৰ যিখিনি জ্ঞান হ'ব সেই জ্ঞানখিনি আপুনি এপ্লাই কৰি সেই ধুনীয়াকৈ তেতিয়া টিচিং এপ্টিটিউডখিনি আপোনালোকে কৰিব পাৰিব যেহেতু টিচিং এপ্টিটিউড যথেষ্ট অহা দেখা পোৱা যায় ঠিক আছে আৰু তাৰ পাছত আহিছোঁ মই এখন আসাম জিকে ওকে এখন আসাম জিকে এখন দেখিছেনে এই আসাম জিকে এখন শৈলেন বৈশ্যৰ হয় এই আসাম জিকেখনো আপোনালোকে ল'ব পাৰে অসমৰ ওপৰত আপোনালোকে যদি জ্ঞান আহৰণ কৰিব বিচাৰে ভালকৈ অসমখনক জানিব বিচাৰে তেতিয়াহ'লে ইয়াতে অসমৰ কথা ভালকৈ উল্লেখ আছে অসমৰ অৰ্থনীতি অসমৰ ৰাজনীতি অসমৰ ভূগোল এই গোটেইবোৰ কথা অসমৰ ইতিহাস এই শৈলেন বৈশ্যৰ এই বুকখনতে উল্লেখ আছে মই নিজেও এই লুচেণ্ট আৰু এই শৈলেন বৈশ্যৰ এই বুক দুখন ফ'ল' কৰোঁ গতিকে আপোনালোকে এই বুকখনো ল'ব পাৰে আৰু এনেকুৱা নহয় যে এই বুককেইখন আপোনাৰ অকল বিএডৰ এণ্ট্ৰেঞ্চতে কামত আহিব এনেকুৱা নহয় আপোনাৰ পৰৱৰ্তী সময়ত যদি আপুনি টেট দিবলৈ বিচাৰে তেতিয়াও আপোনাৰ এই বুককেইখন কামত আহিব গতিকে আপোনালোকে এই বুককেইখন ফ'ল' কৰিব পাৰে এতিয়া আহিছোঁ মই কাৰেণ্ট এফেয়াৰ্ছৰ যিটো ছেকশ্যন তালৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছ মই মোৰ নিজৰ কথা যদি ক'বলৈ যাওঁ মই মেইনলি ফ'ল' কৰোঁ SPM IS একাডেমীৰ যি ডেইলি নিউজ পেপাৰ এনালাইচিছ দিয়ে ডেইলি ভিডিঅ' আপলোড কৰে মই ডেইলি তাৰ ভিডিঅ' চাওঁ তাতে মানে কাৰেণ্ট বস্তুখিনি গোটেইখিনি দেখা পোৱা যায় কিন্তু আপোনালোকৰ যি বিএডৰ এণ্ট্ৰেঞ্চ সেই এণ্ট্ৰেঞ্চৰ কাৰণে অৱশ্যে ইমান ডেফটত একচুৱেলি প্ৰয়োজন নহয় যদিও মই অৱশ্যে চাওঁ কিন্তু আপোনালোকে যদি ইচ্ছা কৰে সেই যদি SPM IS একাডেমীৰ যি ডেইলি যি নিউজ পেপাৰ এনালাইচিছ দিয়ে সেইখিনি যদি চাই আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ মোটামুটি হৈ যাব বুলি ধৰিব পাৰে কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে মই কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে লাষ্ট এবছৰৰ কাৰেণ্ট এফেয়াৰ্ছ মই এখন ই-বুক মই প্ৰস্তুত কৰি আছোঁ খুব কম সময়ৰ ভিতৰতে মই সেইখনো লঞ্চ কৰিম আপোনালোকে ইচ্ছা কৰিলে সেই বুকখনো ল'ব পাৰে নহ'লে আপোনালোকে ৰিলায়েবল চ'ৰ্চ হিচাপে আপোনালোকে SPM IS একাডেমী সেই নিউজ পেপাৰ এনালাইচিছ আপোনালোকে চাব পাৰিব ঠিক আছে বাকি মই ভাবিছোঁ আপোনালোকৰ কনফিউজনসমূহ দূৰ হৈছে বাকি ইণ্ডিয়ান ইকনমিৰ সময়তো পৰৱৰ্তী সময়ত ক্লাছ আহিব আসাম হিষ্ট্ৰী ওপৰত আহিব মই ৰিজনিঙৰ ওপৰত ক্লাছ আনিম মেথছৰ ওপৰত মই কেইটামান ক্লাছ আনিম গতিকে আপোনালোকে যাতে সেই বস্তুখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ